মই সেইদিনা এটা ভিডিঅ' দিলোঁ, সেইটো ভিডিঅ'ত মানে দেৱী দেৱতা মন্দিৰ মিয়া ভাঙিছে বুলি মই ভিডিঅ'টো পষ্ট কৰিলোঁ। কিন্তু তাৰ তলতে কমেণ্ট আপোনালোকে দেখা পাইছে চাগে, কমেণ্টবোৰ চবে মানে কমেণ্টত দিছে কি কাৰ্বি আলঙতো মঠ মন্দিৰ ভাঙি দিছে কাৰ্বি মানুহে। কিন্তু এতিয়া কোনে ভাঙিছে সেইটো মই ক'ব পৰা নাই। চৰকাৰে যদি এভেকশ্যন কৰিছে, চৰকাৰে মন্দিৰ চন্দিৰ নেচাই এভেকশ্যন হয়। আৰু এয়া আমাৰ ঢকুৱাখানাতো এবাৰ হৈছে এভেকশ্যনৰ সময়ত সাই বাবা মানে মূৰ্তি মানে ভাঙি দিছে। যদি কাৰ্বি মানুহবিলাকে যদি ভাঙিছে, তেতিয়া সিহঁতৰ ওপৰত ভগৱানে বিচাৰ ল'ব। হিন্দু হৈ পিনে যদি মন্দিৰ ভাঙিছে, সিহঁতেও মানে সমান শাস্তিয়ে পাব লাগে, মই সেইটোৱে জানো। খালি মই অকল মিয়াখিনিয়ে ভাঙিছে বুলি মই কোৱাৰ জহত মোৰ মানে এইখিনি বোধহয় বেয়া বেয়া নেগেটিভ কমেণ্টছ কিমান আহি গৈছে। আপোনালোকে চাব পাৰিছেই কিমান কমেণ্ট আহিছে, মই বোলে মাত মতা নাই বোলে। মই মাত চবৰ কাৰণে মাতোঁ। অন্যায় কৰিলে মই মাত মাতিমেই, কিয় মই ভয় কৰা বিধ মই নহয়। আৰু মই মিয়াবিলাককো মই কৈছোঁ এইটো মিয়া কাণ্ড হয়। আৰু এতিয়া মই এটাই ক'ব বিচাৰোঁ, প্ৰতি মন্দিৰত মানে CCTV কেমেৰা লগাব লাগে, যাতে কোনে ভাঙে এই চোৰবিলাক ধৰা পৰে যে।